নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছো যে আমাৰ সমাজত যিসকল নৱপ্ৰজন্ম উঠি আহিছে এই সকলৰ ভিতৰত কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে কিছুমান অলাগতিয়াল কাম-কাজ বা খেল-তামাচাত লিপ্ত হৈ এনেকুৱা কিছুমান কাম কৰে যিবিলাক শৰীয়তৰ দৃষ্টিত জুৱা বুলি কোৱা হয়, আৰু এইবিলাকৰ দ্বাৰা নিজৰ ঘৰখনৰ আৰু গোটেই সমাজ ব্যৱস্থাটোৰ ওপৰত কিমান বেছি এটা বিকৃত প্ৰভাৱ পৰিছে কোৰআন আৰু হাদিছৰ ৰচনীত এই সম্পৰ্কে অলপ আলোচনা কৰিব বিচাৰিছো। প্ৰথমতেই আল্লাহ তবাৰক ও তাআলাৰ ইৰশাদ, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَمِنَ النَّاسِ مَن يَشْتَرِي لَهْوَ الْحَدِيثِ لِيُضِلَّ عَن سَبِيلِ اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّخِذَهَا هُزُوًا أُولَئِكَ لَهُمْ عَذَابٌ مُهِينٌ সাদাকাল্লাহুল আযীম। আয়াতে পাকৰ খুলাসা হল এনেকুৱা যে এনেকুৱা কিছিমৰ যিসকলে বিভিন্ন খেল তামাচা বা অলাগতিয়াল কাম কিনি লয় আৰু ইয়াৰ দ্বাৰা তেওঁলোকে বুজি নোপোৱাকৈ বা নজনাকৈ মানুহবিলাক আল্লাহৰ ৰাস্তাৰ পৰা আঁতৰি আহে, অৰ্থাৎ গুমৰাহ হয়, পথভ্ৰষ্ট হয়, আৰু এইবিলাকক তেওঁলোকে হাঁহি ধেমালিৰ বস্তু বুলি ভাবি লয়। গতিকে এইসকল মানুহৰ কাৰণে আল্লাহ পাকে জিল্লাতৰ আজাব ৰাখিছে। আয়াতে পাকত লাহৱাল হাদিছৰ ক্ষেত্ৰত লফজে হাদিছৰ যিটো অৰ্থ হল সেইটো হল কিচ্ছা বা কাহানী বুজোৱা হৈছে, আৰু লাহুৰ মানা হল লফজি যিটো মানা গফলত বা উদাসীনতাৰ থকাৰ কথা বুজোৱা হৈছে, অৰ্থাৎ আখিৰাতৰ যিটো জিন্দগী আছে তাৰ পৰা উদাসীন থকা বুজোৱা হৈছে। গতিকে যিবিলাক বস্তুৰ দ্বাৰা মানুহক জৰুৰী যিবিলাক কাম-কাজ আছে সেইবিলাকৰ পৰা গফলতত পেলাই থোৱাটো লাহু বুলি কোৱা হৈছে। জামহুৰ সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুম আৰু তাবিঈন, মুফাssiৰিন লাহৱাল হাদিছ সাধাৰণতে সেই সকলোবিলাক কাম-কাজৰ কাৰণে ব্যৱহাৰ কৰা হয় যিবিলাকৰ দ্বাৰা মানুহক আল্লাহৰ ইবাদতৰ পৰা বা আল্লাহক স্মৰণ কৰাৰ পৰা, মনত ৰখাৰ পৰা উদাসীনতাত ৰাখে বা গফলতত ৰাখে। ইমাম বুখাৰী ৰাহিমাহুল্লাহ তেখেতৰ কিতাব আদাবুল মুফৰাদ আৰু ইমাম বাইহাকী ৰাহিমাহুল্লাহ তেখেতৰ কিতাব সুনানে বাইহাকীত লাহুল হাদিছ তফছিৰত এইটো ৰায় লিখিছে, যিসকল পুৰুষ বা মহিলাই গান গায় বা বজায়, অৰ্থাৎ গান বাজানা কৰা যিসকল মৰ্দ বা আওৰাত আছে সেইসকলক, বা বেহুদা যিবিলাক বস্তু আছে অৰ্থাৎ দুনিয়া আৰু আখিৰাতৰ কাৰণে যিবিলাক অলাগতিয়াল বস্তু এইবিলাকক কিনাটো বা খেল তামাচা কিনি লোৱাটো বা সেই ক্ষেত্ৰত টকা পইচা খৰচ কৰা, যিটো কামে বা যিবিলাক কামে আল্লাহক মনত ৰখাৰ পৰা গাফিল বা উদাসীন কৰি দিয়ে, সেই প্ৰত্যেকটো বস্তুকেই লাহুল হাদিছ বুলি কোৱা হৈছে। ইয়াৰ উপৰিও আল্লাহ তবাৰক ও তাআলাৰ ইৰশাদ সূৰা মাইদাহ আয়াত নম্বৰ 90, আল্লাহ পাকে ইরশাদ ফরমাইছে যে ইয়া আইয়ুহাল্লাযীনা আমানু ইন্নামাল খামরু ওয়াল মাইসিরু ওয়াল আনসাবু ওয়াল আজলামু রিজসুম মিন আমালিশ শাইতানি ফাজতানিবুহু লাআল্লাকুম তুফলিহুন সাদাকাল্লাহুল আযীম। আয়াতে পাকৰ মাফহুমৰ দ্বাৰা এইটো সাবিত বা প্ৰমাণ হয় যে শৰাব বা মদ পান কৰা আৰু জুৱা খেল জাতীয় যিমানবিলাক কাম-কাজ আছে এইবিলাক সব হাৰাম হয়, আৰু এনেবোৰ কাম শয়তানৰ কাম হয়, আৰু এই বস্তুবিলাকৰ পৰা এনেকুৱা কাৰ্যৰ পৰা যাতে আমি বাচি থাকিব পাৰো, অকল বাচি থকাই নহয় এই তেনেকুৱা ধৰণৰ কাম-কাজৰ পৰা যাতে আমি আঁতৰি থাকো, তেতিয়াহে আমাৰ দুনিয়া আৰু আখিৰাতৰ জিন্দগীত কামিয়াবি হাসিল কৰিব পাৰিম। এতিয়া আহিছো যে জুৱা কাক কোৱা হয়। দেখক যে জুৱা আৰবী জবান কিমাৰ আৰু মাইছিৰ বুলি কোৱা হৈছে। প্ৰকৃততে প্ৰত্যেকটো মুআমালা যিটোত নাফা আৰু লোকচান অৰ্থাৎ লাভ আৰু লোকচান দুটাই হোৱাৰ ভয় থাকে, আৰু যিবিলাকৰ মাজত কোনো বস্তুৰ আদান প্ৰদান নাথাকে, আৰু য'ত দুটা পক্ষৰ মাজত চৰ্ত লগোৱা হয় বা বাজি লগোৱা হয়, এনেকুৱাবিলাক কাম কাজকেই জুৱা বুলি কোৱা হৈছে। আৰু এই জুৱা কোনোবা খেল তামাচাৰ ক্ষেত্ৰতে হওক বা আম হিচাপে কোনো মুআমালাৰ ক্ষেত্ৰতে হওক শৰীয়তৰ দৃষ্টিত হাৰাম আৰু গুনাহে কবিৰা হয়, আৰু এইবিলাকৰ দ্বাৰা আমাৰ সমাজখনত নফৰত বা ঘিন ভাৱ, আদাৱত অৰ্থাৎ এজনে আনজনৰ মাজত মিল নথকা আৰু দ্বীনে ইছলামৰ পৰা দূৰত্বৰ সৃষ্টি হয়। গতিকে আমাৰ কাৰণে একান্তই প্ৰয়োজন যে আমাৰ সচেতন সমাজে আমাৰ ঘৰবিলাকতে হওক বা সমাজখনতে হওক যিবিলাক কাৰ্য আল্লাহ আৰু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা মনা আছে সেইবিলাক কাম কাজত যাতে আমি যাতে দাৱাত দিওঁ তেওঁলোকক, যাতে এই ভয়াবহতাৰ পৰা আমি প্ৰত্যেকেই
বাচি থাকিব পাৰোঁ। কিয়নো টিভিতে হওক বা মোবাইলতে হওক যিবিলাক খেল বা তামাচা চোৱাৰ কাৰণে বা উপভোগ কৰাৰ কাৰণে ব্যৱসায়ী কৰা সকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত যিবিলাক সময়ৰ অপচয় হয় আৰু দিনৰ ক্ষেত্ৰত আল্লাহৰ হুকুম যিখিনি আমাৰ কাৰণে ফৰ্জ আছিলে সেইখিনিকো আদায় কৰাৰ ক্ষেত্ৰত যি অসুবিধাৰ সৃষ্টি হয়, গতিকে এনেকুৱাবিলাক কাম আমি কৰাটো মুঠেও আমাৰ কাৰণে উচিত নহয়। ইয়াৰ উপৰিও আটাইতকৈ ডাঙৰ কথাটো হ'ল যে দুটা পক্ষ মিলি লৈ পেলাই এনেকুৱাবিলাক খেলৰ ক্ষেত্ৰত যি বাজি বা চৰ্ত লগোৱা হয়, যে এক পক্ষই চৰ্ত লগালে যে আমুক টিমটো যদি জিকি যায় মই 10,000 টকা দিম, আৰু যদি আনটো পক্ষই এইটো চৰ্ত লগালে যে আমুক পক্ষ যদি হাৰি যায় তেতিয়াহ'লে মই 10,000 টকা দিম। এনেকুৱাবিলাক কাৰ্য শৰীৰতৰ দৃষ্টিত খোলাখুলি হাৰাম হয়, নাজাইজ হয়, আৰু এনেকুৱাবিলাক কাৰ্যৰ কাৰণে আমি কাইলৈ কিয়ামতৰ দিনাখন আল্লাহৰ ওচৰত বহুত ডাঙৰ হিচাপ দিব লাগে। গতিকে আল্লাহ তবাৰক ও তাআলাই আপোনাক মোক যিখিনি কোৱা আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমল কৰা তৌফিক দান কৰক। আমিন। ওয়া মা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।